Good morning, sir. Morning. আজি তোমালোকক মই তোমালোকৰ প্ৰতিভা টেষ্ট কৰিম। কোনটো বিভাগৰ প্ৰতিভা টেষ্ট কৰিব স্যাৰ? আমাৰটো বহুত কিটা আছে। এনে বোলে তোমালোকে ভাল গান গোৱা, ভাল কবিতা মাতা, তাৰ ওপৰতে হ'ব। গানৰ পৰা স্যাৰ ষ্টাৰ্ট কৰক, ভাল হ'ব। আচ্ছা, মই এটা সিচুৱেশ্যন দিছো। মোৰ মানে বহুত দুখ লাগিছে। দুখৰ গান এটা গোৱা। হৈ যাব স্যাৰ, নো প্ৰবলেম। ডিস্কো ভন্টি নেনাচিবা বেয়া লাগে, হেতু গালে হ'ব স্যাৰ। হেতু তোমালোকক কোনে দুখৰ গান বুলি ক'লে? হেতু দেখোন পুৰা ফাটাফাটি গান। গানটো শুনি তো লগ স্যাৰ, তেতিয়া গম পাব এইটো দুখৰ গান না, ফূৰ্তিৰ গান না, ডান্সৰ গান না। বাৰু তেনে গোৱা। ডিস্কো ভন্টি নেনাচিবা বেয়া লাগে, তাকে কলো তুমি বেয়া পালাইছাগে, তাকে কলো তুমি বেয়া পালাইছাগে। বিহু নাচিলে যে তোমাক কিমান মৰম লাগে, বিহু নাচিলে যে তোমাক কিমান মৰম লাগে। সমনীয়াই তোমাৰ কথা সুধি যে মোক থাকে, সমনীয়াই তোমাৰ কথা সুধি যে মোক থাকে, মই নাজানো। নকৈছো আৰু মই এইটো কি হ'লগে মানে ক গান কি মিলাই দিলা? ইয়াকে কোৱা হৈছে প্ৰতিভা। হয় ছাৰ, ডিস্কো ভন্টি নেনাচিবা বেয়া লাগে, তুমি তাকে কলো বেয়া পালাইছাগে। বঢ়িয়া হৈছে। তোমালোকে জিকি গৈছা এইটো ৰাউণ্ডত। এতিয়া পুৰা হাঁহি ফূৰ্তি মানে পুৰা কমেডি গান এটা গোৱা। এইটো গাইছ, দুদিনমানৰ আগতে এটা গোৱা গান, সেইটোকে ছাৰক গাই দিওঁ, ছাৰে যিহেতু শুনা নাই। হ'ব চলি যাব। বোলে আজিকালি বোৱাৰী ইনষ্টাগ্ৰামত ৰীল বনাই, আজিকালি বোৱাৰী ইনষ্টাগ্ৰামত ৰীল বনাই। ছোৱালী বুলি মেছেজ কৰো, আৰে হাজবেণ্ডে দি দিয়া গালি, তাই উস্তাদি হেন্দুৰ ফুটটো নলয়, তাই পাখৰি হেন্দুৰ ফুটটো নলয়। ধেৰেং তেৰেং টেং না 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 না, ধেৰেং তেৰেং না 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 না। মই এইবিলাক গান কেতিয়াও শুনাই নাছিলো। বঢ়িয়া হৈছে। তেনে যদি ছাৰ আৰু এক ঝটকা মাৰি দিওঁ। গান নে? হয় ছাৰ। পুৱাই চাৰ্জ দি লৈ মোবাইল চলাই দিনটো, পুৱাই চাৰ্জ দি লৈ মোবাইল চলাই দিনটো, আঞ্জা ভাতৰ জুতি নাই, যেনকে পাৰে তেনকে খাই। মাংস বুলি চয়াবিনকে খায়, আৰে ঘপককে হোগা তাই লেট্ৰিনত বাৰে সোমাই যায়, ধেৰেং তেৰেং টা না 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 না, ধেৰেং তেৰেং টা না 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 না। এই চাপ দেখোন আৰু বঢ়িয়া। কোনে পাৰে ছাৰ? এই হৈছে আমাৰ ডেঞ্জাৰ প্ৰতিভা। কৃষ্ণ সঁচাকে ধুনীয়া হৈছে। মই ক'লো একদম পাছ কৰি গৈছা দেই তোমালোকে গানৰ প্ৰতিভাৰ নামত। থেংক ইউ ছাৰ। বাৰু এইবাৰ কবিতাৰ শিতানলৈ যাওঁ। নেৰিছো এবাৰ। হয়তো নহ'ব পাৰা তুমি গাহৰি মাংস, চিকেন হ'লেও চলি যায়, তুমি বৰ ধুনীয়া খাদ্য। খাদ্যত গুচি গলা। হয় ছাৰ, কপিল শৰ্মা, যিয়ে নেহাহো বুলি ক'লেও হহুৱাই, অৰিজিত সিং, যিয়ে নেকান্দো বুলি ক'লেও গানৰ দ্বাৰা কন্দুৱাই, আৰু মোলা তোমাক খাই নেপান্দো বুলি ক'লেও তুমি পন্দুৱাই দিয়া। ধৰণত বাজে পান্দিলে মোলা খাই বৰ বেয়াকে গোন্ধাই, গোন্ধ ওলোৱাৰ লগে লগে ক্লাছৰুম শুকাই যায়, ছাত্ৰ গুচি যায় বাহিৰত, শিক্ষকো গুচি যায় অফিচত। এয়াই পাৱাৰ তোমাৰ মোলা,
তুমি বৰ সঁচাই খাটাৰা আপুনি বৰ দেখোন বেলেগ ধৰণৰ হাঁহি মাৰিছে হে ই যি কবিতা মাতিছে মই কলো কিয় নেহাঁহিম হে থেংক ইউ ছাৰ তেনে যদি এতিয়া কি কৰা যায় তেনেহলে আৰু কবিতা কিবা হ'ব নেকি সংকেতো হ'ব কিয় নহ'ব বিষয় আকাশ মজা কবিতাৰ শিৰোনাম আকাশ কবি নামটো কি হৈছিলে তোমাৰ হৰি ন ছাৰ আকাশ মোৰ নামটো বাৰু হৰি বিষয় আকাশ তুমি হলা নগেনৰ সৰুটো পুতেক দৰে কংস শান্ত হিষ্ট হুষ্ট পুষ্ট বৰ মহাদুষ্ট দোকানে দোকানে চুৰ কৰি ফুৰা কেপি আৰু শিখৰ দোকানৰ বেৰৰ ফাকেদি সোমাই যোৱা যেন লাগে বান্দৰ ছোৱালী জুকুৱাত সি 1 নম্বৰ পৰীক্ষাৰ বহীত কিন্তু মেথছৰ পেপাৰখনত সদায় পায় কেৱল 2 নম্বৰ ইংলিছো তাৰ বৰ লক্ষণীয় বৰ আকৰ্ষণীয় শিক্ষকে সুধে হোৱাট ইজ ইয়ৰ নেম সি কয় আই এম ফাইন শাকনি বাৰীত তুমি শাক চুৰ কৰা তাৰ পাছত কিন্তু সদায় নিজে নিজেই ধৰা পৰা কি বুলি পৰিচয় দিও আকাশ তোমাক তুমি সঁচাই খাটাৰা তুমি সঁচাই কংস শান্ত হিষ্ট হুষ্ট পুষ্ট এটা মহাদুষ্ট আকাশ তুমি সঁচাই বৰ খাটাৰা দে ই যি পৰিচয় দিছে তোমাক মই আকৌ যা তা আকাশৰ কথা কোৱা নাই দে আমাৰ গাঁৱৰ আকাশ যিটো আপোনালোক নহয় বেয়া চা পাব নেলাগে বঢ়িয়া 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 সঁচাকে ৰিয়েলি ফেণ্টাষ্টিক কি গান শুনিছো কি কবিতা শুনিছো মানে পুৰা হে বাবা ছাৰ 2-3 জনৰ ওচৰত আমি পুৰা ফেমাছ বোলা আজি হিমু মামা ৰাইজৰ মামা কেনেকে বনিলে কেনেকে নকলেও নহয় কলেও লাগে জগৰ মিডিয়া বনালে কৈছা ৰাইজৰ মামা দেখাই 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 মামা 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 কওঁতে 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 গোটেই অসমখনেই ভাগিন হৈ থাকিলে তেখেতৰ তাকে এয়া হৈছে তেখেতৰ টেলেণ্ট প্ৰতিভা যেনেকে তোমালোকৰ এনেকুৱা আছে প্ৰতিভা টেলেণ্ট হে বাবা ছাৰ উই আৰ ভেৰি 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 হেপি বঢ়িয়া লাগি থাকা বহুত ওপৰলৈ যাবা কাইলৈ কিন্তু ৰচনা শুনিবলৈ পাব লাগিব ভালকে চাই আহিবা নকব ছাৰ আকাশৰ ৰচনা পাতাল বনাই দিম এইটো আকৌ কি বস্তু শুনিলে গম পাব হ'ব তেনে শুনিলে গম পাম আজিলৈ ইমানতে থৈছো সামৰি বাই বাই কৈ আমি নহয় জোৱাৰী বাই বাই